আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে লাচিত বৰফুকন যুৱ সংঘৰ সৌজন্যত সমূহ নাহৰপুৰ গাঁওবাসী ৰাইজৰ সহযোগত অহা 16 আৰু 17 মে 2025 তাৰিখে আমি চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু সন্মিলনখনি আয়োজন কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকৰ দিহা পৰামৰ্শ সহায় সহযোগিতা আৰু উপস্থিতি আমি সমিতিয়ে একান্তৰে কামনা কৰিছোঁ। 17 মে অৰ্থাৎ শনিবাৰে 2 জেঠ তাৰিখে অসমৰ আগশাৰী কণ্ঠশিল্পী মনোজ হালৈ, ৰুণকী প্ৰশান্ত আৰু হিৰণময় কলিতাৰ গীতৰ শৰাই আপোনালোকে উপভোগ কৰিবলৈ পাব। গতিকে আপোনালোকৰ বহুমূলীয়া সময় আৰু দিহা পৰামৰ্শই আমাক যাতে উপকৃত কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু পদশেষত আপোনালোকৰ সকলোৱে আমি আমাৰ সমিতিৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মইনা আমৰে দিনতে মইনা আমে মৰিয়ালে জিন মইনা 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 কথালে পেলালে মচি। নমস্কাৰ, মই মনোজ হালৈ পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটি ভাল খবৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অহা 17 মে 2 জেঠত মই গৈ আছোঁ লাচিত বৰফুকন যুৱ সংঘৰ সৌজন্যত আৰু সমূহ নাহৰহাকু গাঁওবাসীৰ সহযোগত হোৱা বহাগী বিদায়খনিলৈ। আশা কৰিছোঁ সকলোকে লগ পাম, একেলগে নাচিম, গীত গাম, ফূৰ্তি কৰিম। ধন্যবাদ।